আজি গোৱালপৰীয়া লোকগীতৰ সামগ্ৰী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ 22তম মৃত্যুবাৰ্ষিকী। এই মৃত্যুবাৰ্ষিকীৰ দিনটোত সমগ্ৰ অসমতেই স্মৰণ কৰিছে প্ৰতিমা বৰুৱা পাণ্ডে। গোৱালপৰীয়া লোকগীত শিল্পী প্ৰয়াত প্ৰতিমা বাইদেউ খুব বেছিকৈ মনত পৰিছে তেখেতৰ 22তম মৃত্যুবাৰ্ষিকী। সেই হিচাপে আমি তেনে পাহৰি যাবই নোৱাৰোঁ। আমি সদায় মনত ৰাখোঁ, যদিও এই দিনটো আহিলে আৰু বেছিকৈ শোকসন্তপ্ত হওঁ আমি। তো তেখেতৰ যিটো অৱদান, তেখেতৰ যিটো গীত, যিটো বিশ্বৰ দৰবাৰলৈ তেখেতে লৈ গৈছে, তেখেত এনেকৈ অসমৰ সীমা পাৰ কৰি পেলাই ভাৰতবৰ্ষ ইভেন বিশ্বৰ দৰবাৰলৈ তেখেতৰ এই লোকগীত, তেখেতৰ শিল্প গুচি গৈছে। তেখেতৰ পদ্মশ্ৰী প্ৰাপ্ত। আমি ইমানেই গৌৰৱবাসীয়ে গৌৰৱান্বিত যে এনেকুৱা এজন বৰেণ্য ব্যক্তি আমাৰ পৰা নাই, কিন্তু আমাৰ গৌৰৱ দি থৈ গৈছে, আমাৰ পৰিচয় তেখেতে দি থৈ গৈছে। গতিকে মই ক'ব খোজোঁ যে মাজতে আমি দুই এটা গান তেনেকুৱা বিকৃত ৰূপত গোৱা শুনিছিলোঁ বাইদেউ, সেইটো কিন্তু গৰিহণাযোগ্য। কোনেও আমাৰ নৱপ্ৰজন্মৰ কোনো শিল্পী বা কোনো ব্যক্তিয়ে যাতে তেনেকৈ বিকৃত ৰূপত তেখেতৰ গানটো নাগায়, সেইটো মই আন্তৰিকভাৱে আহ্বান জনাম সকলোলৈ। প্ৰতিমা বৰুৱা পাণ্ডে নিজা বাসগৃহৰ চহৰৰ মাটিয়াবাগত অৱস্থিত অৱক্ষয় প্ৰতিমূৰ্তিৰ ৰাতিপুৱাৰ প্ৰায় শিক্ষাবিদ, ছাত্ৰ সমাজ, ৰাজ পৰিয়ালৰ সদস্যৰ লগতে বহু গুণমুগ্ধই চাকি ধূপ জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মই প্ৰথমে বৰুৱা মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ গৌৰীপুৰ ৰাজ পৰিয়ালৰ তৰফৰ পৰা, লগতে গৌৰীপুৰবাসীৰ হৈ, কাৰণ আমাৰ এটা নৈতিক বাইদেউৰ মৃত্যু তিথি বা জন্মতিথি পালন কৰিব লাগে, কাৰণ বাইদেউ হ'ল আমাৰ আইডেণ্টিটি, আমাৰ চিনাকি। গতিকে এই চিনাকিটো আমি জীয়াই ৰাখিবৰ কাৰণে বাইদেউক জীয়াই ৰাখিব লাগিব স্মৃতিৰ মাধ্যমেৰে। আৰু এই আজিৰ দিনটো বিশেষকৈ মই নতুন প্ৰজন্মক ওচৰত আবেদন ৰাখিছোঁ, তেওঁলোক যাতে বাইদেউৰ গীতবোৰ থলুৱা বাদ্যযন্ত্ৰৰে গীত গায়, আৰু যি প্ৰতিষ্ঠিত শিল্পীসকল আছে তেওঁলোকেও যাতে বাইদেউৰ গীতবোৰ বিকৃতকৰণ নকৰি থলুৱা বাদ্যযন্ত্ৰৰে গায় আৰু বাইদেউক তেনেকেই সন্মান জনায়। আজিৰ দিনটো এইখিনি কৈ মোৰ বক্তব্য মই আপোনালোকক দেখা পোৱা গৈছে যে বাইদেউৰ যে গান যে কিন্তু দেখা যায় যুৱ প্ৰজন্মসকলে দেখা গৈছে যে বিকৃত ৰূপত যে পৰিৱেশন কৰে, সিহঁতক কি ক'ব? সেইকাৰণে মই কৈছোঁ তেওঁলোক যাতে থলুৱা বাদ্যযন্ত্ৰৰে গীতবোৰ গালে আৰু বিকৃতকৰণ নহ'ব, কাৰণ এটা লয় বা কি আহি যাব সংগীতত, সেই মাধুৰ্যটো বাইদেউ যেনেকৈ গাইছিলে তেনেকৈ আহি যাব। আৰু তেওঁলোক যাতে বাইদেউৰ গানবোৰ শুনে, নতুন য'ত গায়কৰ গান শুনাতকৈ বাইদেউৰ গীতবোৰ শুনিলেই তেওঁলোকৰ আৰু বেলেগ দৰকাৰ নাই। তেওঁলোক এই বাইদেউৰ যিটো গীত বা যিবোৰ গাইছে বাইদেউৰ উত্তৰসূৰীৰ বাবে তেওঁলোক আগবাঢ়ি যাব পাৰে।